ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ এইটো এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 2 3 লৈকে মই কৰি দিছো আজি কোৱেশ্চন নম্বৰ 4 আৰু 5 মই কৰি দিবলৈ লৈছো এইবিলাক ইম্পৰ্টেন্ট অংক হয় তোমালোকে চাই থাকা আচ্ছা ইয়াত তোমালোকে লক্ষ্য কৰিছা মই ডাইৰেক্ট লিখিছো তোমালোকৰ আগতেই ইয়াত এইটো হল আমাৰ ফাৰ্ষ্ট ৰবা এইটো হল আমাৰ a1 ৰ মান মানে 3k + 1 এই ইয়াত মই লিখি দিছো ইয়াত লিখি দিছো 3k + 1 ফাইন আৰু সেকেন্ডটো হল তোমালোকৰ b1 ৰ মান 3 এই ইয়াত b1 ৰ মান 3 আৰু -2 হল c1 ৰ মান ইফালে লিখা হৈ গল ইফালে তোমালোকে চাবা a1 b1 c1 গল সেকেন্ড ইকুৱেশনটোৰ ক্ষেত্ৰত লক্ষ্য কৰিছে তোমালোকে k² + 1 হল তোমালোকৰ a টোৰ মান এইটো তাৰ পিছত k - 2 হল তোমালোকৰ b টোৰ মান আৰু c টোৰ মান হল তোমালোকৰ -5 এই যে -5 হৈ গল এতিয়া যেহেতু তোমালোকৰ কোনো সমাধান নাই বুলি কৈছে তেনেহলে তোমালোকে কি পাবা আমি পাম যে a1 / a2 = b1 / b2 but not equal to c1 / c2 গতিকে ইয়াৰ লগত আমাৰ কোনো c1 / c2 লগত কোনো টার্ম নাই তেনেহলে আমি কৰিম কি এই দুটাৰ পৰাই আমাৰ কামটো শেষ কৰিম তেনেহলে a1 ৰ মান কিমান আছিল বহাই দিও 3k + 1 by a2 ৰ মান কিমান আছিল a2 ৰ মান ৰবা k² + 1 k² + 1 equal to b1 ৰ মান কিমান আছিল b1 ৰ মান 3 আৰু b2 ৰ মান k - 2 3/k - 2 এতিয়া ইয়াৰ পৰাই আমি k ৰ মান উলিয়াব পাৰিম which implies cross multiple কৰিলে তোমালোকে 3 এইটুক দি এইটুক পূৰণ এইটুক দি এইটুক পূৰণ ফাইন 3 * k² 3k² + 3 is equal to okay 3k + 1 whole into k - 2 এনেকৈ লিখিলা next তোমালোকে লিখিবা 3k² + 3 is equal to first 3k তাৰপিছত k - 2 মানে এইটুক গোটেইখিনিকে তাৰপিছত +1 আছে নহয় k - 2 লিখিলা এবাৰ implies 3k² + 3 equal to 3k into k 3k². 3k into -2 -6k. Fine. 1 into k hobo k. 1 into -2 -2. এবার তোমালোকে চাইছা plus 3k² plus 3k² cancel. Cancel হল implies. ইয়াত 3 থাকিল -2 ইফালে আনিলা হৈ যাব +2 আৰু ইফালে -6k plus k তেনেহলে কিমান হ'ব -5k এবাৰ তোমালোকে যোৱা implies 5 is equal to -5k তেনেহলে তোমালোকে কাটি দিয়া 5 আৰু 5 কিমান হ'ব 1 টাইম ইফালে -2 তোমালোকে ইফালে আনি দিয়া -2 যদি ইফালে আনি দিয়া তেনেহলে -1 equal to k লাষ্টত লিখিবা therefore k equal to -1 এইটো হৈ গল তোমালোকৰ আনসাৰ নেক্সট আৰু তোমালোকৰ কি আছিল 5 নম্বৰটো m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণৰ অসীম সমাধান থাকে অসীম সমাধান থাকিলে কি হ'ব তোমালোকে তো জানা ৰবা তাৰ আগতে মই আগৰ দৰে কন্ডিশন বিলাক লিখি লৈছো ইয়াত a1 ৰ মান কিমান হ'ব এই যে m ৰবা ইয়াত অলপ নাটক আছে ড্ৰামাখিনি সলভ কৰি লওঁ তেনেহলে তোমালোকে ইয়াত লিখিব লাগিব কি প্ৰদত্ত সমীকৰণ দ্বয় সমীকৰণ এটা কি দি আছে প্ৰদত্ত সমীকৰণ দ্বয় বুলি লিখি ললা লোৱাৰ পিছত mx + 4y equal to কি আছে m - 4 ইয়াক জেংগো পেংগো কৰি দিয়া আছে নহয় সেইকাৰণে তোমালোকে এনেকা কৰা কি কৰিবা mx এ থাক mx + 4y ঠিকে থাকিল আৰু এইটো ইফালে আনা মাইনাস হ'ব
মাইনাছটো তোমালোকে হেৰি কৰা আচ্ছা ৰ'বা এইটো মই সহজ কৰি দিছোঁ তোমালোকৰ কাৰণে -4ক যদি ইফালে আনা হ'ব +4 আৰু mক ইফালে আনিলে -m এইটো তোমালোকৰ ব্ৰেকেটত থৈ দিয়া = 0 এইটো এটা সমীকৰণ হৈ গ'ল আৰু পিছৰ সমীকৰণটো কি আছিলে 16x + m আৰু লিখিবা আৰু লিখাৰ পিছত 16x + my = m আছে which again implies 16x + my minus m = 0 তোমালোকে এই দুটা ইকুৱেশ্যন পাই গলা এতিয়া আমি সহগবিলাক লিখিম তাৰ মানে a1 ৰ মান কিমান হ'ব m ওপৰটো চাইছা তোমালোকে ইয়াত আচ্ছা b1 ৰ মান হ'ব তোমালোকৰ 4 c1 ৰ মান হ'ব তোমালোকৰ 4 - m গল তলতৰ ক্ষেত্ৰত b2 ৰ মান কিমান হ'ব b2 ৰ মান 16 এই 16 ৰবা 16 33 এটা মই কি লিখিছো a2 ৰ মান 16 b2 ৰ মান তোমালোকে লিখিবা কি m আৰু তোমালোকৰ c2 ৰ মান তোমালোকে লিখিবা -m ফাইন এইখিনি পালা তোমালোকে যেহেতু তোমালোকে লিখিবা যেহেতু অসীম সংখ্যক সমাধান আছে তেনেহলে a1/a2 = b1/b2 = হ'ব c1/c2 এতিয়া তোমালোকৰ ৰেসপেক্টিভ মানবিলাক বহাই দিয়া a1 ৰ মান কিমান আছিল m a2 ৰ মান আছিল 16 which is equal to b1 ৰ মান আছিল 4 b2 ৰ মান আছিল m c1 ৰ মান আছিল তোমালোকৰ 4 - m c2 ৰ মান -m বাস এতিয়া ইয়াৰ পৰাই আমি ইয়াক সমাধান উলিয়াম m ৰ মান হৈ গল এতিয়া আমি কৰো কি ফাৰ্ষ্টতে এই দুটা ক্ৰস মাল্টিপল কৰি লওঁ m * m কিমান হ'ব m স্কয়াৰ তাৰপিছত এটাক আমি পূৰণ নকৰি 16 * 4 এনেকৈ লিখো আৰু 16 * 4 16ক কি লিখিব পাৰা তোমালোকে 4 স্কয়াৰ 4ক কি লিখিব পাৰা তোমালোকে 2 স্কয়াৰ এতিয়া তোমালোকে চাইছা দুফালৰ পৰা স্কয়াৰ যদি তোমালোকে কাটি দিয়া ই টাকলা হৈ m হ'ব আৰু ইহত টাকলা হৈ 4 * 2 হ'ব তেনে 4 * 2 কিমান হ'ব 8 লাষ্টত লিখিবা therefore m = 8 এইটো হৈ গ'ল তোমালোকৰ আনসাৰ এই দুটা অংক খুবই ইম্পৰ্টেন্ট তোমালোকে ফলো আপ কৰিবা তোমালোকে বুজি নাপালে কমেন্টত জনাবা আৰু লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰ কাৰণে ধন্যবাদ